ছাত্ৰ ছাত্ৰীসকল যিসকল গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত 5th ছেমিষ্টাৰৰ অসমীয়া মেজৰ মাইনৰৰ ষ্টুডেণ্ট তোমালোকৰ ছেকেণ্ড পেপাৰ অসমীয়া নাটক সেই পেপাৰখনৰ যিখিনি শ্বৰ্ট কুৱেশ্যন সেই শ্বৰ্ট কুৱেশ্যনখিনি ছল্ভ কৰি এটা ভিডিঅ' প্ৰস্তুত কৰিলোঁ সেই ভিডিঅ' তোমালোকৰ ডেছক্ৰিপশ্যনত দি দিম তাৰ পৰা গৈ তোমালোকে সেই ভিডিঅ'টো চাব পাৰিবা আৰু যিসকল অসমীয়া মেজৰ মাইনৰৰ ষ্টুডেণ্ট 5th ছেমিষ্টাৰ তেওঁলোকৰ এখন পেপাৰ আছে যে প্ৰাচীন ভাৰতীয় আৰু মধ্য ভাৰতীয় আৰ্য ভাষাৰ ৰূপৰেখা সেই পেপাৰখনৰ এক্সাম আজি হৈ গৈছে 13 তাৰিখে আৰু আজি মই 13 তাৰিখে এই ভিডিঅ'টি প্ৰস্তুত কৰি আছোঁ আৰু কাকতখনৰ যিখিনি শ্বৰ্ট কুৱেশ্যন সেই শ্বৰ্ট কুৱেশ্যনখিনি আমি চাবলৈ চেষ্টা কৰিম তাৰে ভিতৰত প্ৰথম কুৱেশ্যনটো আছিল অতি চমুকৈ উত্তৰ দিয়া ইয়াতে টোটেল 8 নম্বৰ আৰু তাৰ প্ৰথম যিটো প্ৰশ্ন আছিলে এয়া হৈছে ক নম্বৰ ভাৰতীয় আৰ্যসকলৰ সৰ্বপ্ৰাচীন গ্ৰন্থখনৰ নাম কি সেয়া আমি নিশ্চয় জানো সেয়া হৈছে ঋগ্বেদ আৰু ভাৰতৰ বা ভাৰতীয় আৰ্যসকলৰ আটাইতকৈ সৰ্বপ্ৰাচীন আটাইতকৈ প্ৰাচীন যিখন গ্ৰন্থ হৈছে সেয়া হৈছে বেদ আৰু বেদসমূহৰ ভিতৰত আটাইতকৈ প্ৰাচীন গ্ৰন্থ হৈছে বেদ হৈছে ঋগ্বেদ ঋগ্বেদৰ পিছত যজুৰ্বেদ সামবেদ অৰ্থবেদ ৰচিত হয় তাৰ পিছত হৈছে ক নম্বৰ পালি প্ৰাকৃত অপভ্ৰংশ ভাষা আৰু সাহিত্য গ্ৰন্থখনৰ ৰচক কোন ইয়াৰে শুদ্ধ উত্তৰ হৈছে নগেন ঠাকুৰ ডক্টৰ নগেন ঠাকুৰ তাৰ পিছৰ কুৱেশ্যনটো হৈছে পাণিনি ৰচিত অষ্টাধ্যায়ী নামেৰে পৰিচিত ব্যাকৰণখনৰ প্ৰকৃত নাম কি ইয়াৰ শুদ্ধ উত্তৰ হৈছে শব্দানুবাদ তোমালোকে এয়া চাই ল'বা শব্দানুবাদ হ'ব পাৰে নহ'বও পাৰে যদি তোমালোকে ইয়াৰ শুদ্ধ উত্তৰ যদি জানা তেন্তে কমেণ্ট বক্সত জনাবা ঘ নম্বৰ অশোকৰ গিৰ্নাৰ অনুশাসনত প্ৰাকৃতৰ কোনটো উপভাষাৰ ৰূপ ৰক্ষিত হৈছে ইয়াৰে শুদ্ধ উত্তৰ হৈছে পশ্চিমা প্ৰাকৃত তাৰ পিছৰ কুৱেশ্যনটো চাওঁ আমি ঙ নম্বৰ ধৰ্মপদ মুঠ কিমানটা বৰ্গৰ সমষ্টি এটা ধৰ্মপদ হৈছে টোটেল 26টা বৰ্গ পোৱা যায় প্ৰথম ছ নম্বৰ হৈছে সংস্কৃত ভাষাৰ স্বৰ আৰু ব্যঞ্জন ধ্বনিৰ মূল উৎস কি স্বৰ আৰু ব্যঞ্জন ধ্বনিৰ মূল উৎস ইণ্ডো ইউৰোপীয় ভাষা পৰিয়াল আচলতে ইণ্ডো ইউৰোপীয় ভাষা পৰিয়ালৰে অন্তৰ্গত সংস্কৃত ভাষা দ্বিতীয় ছ নম্বৰ হৈছে সংস্কৃতৰ ঋ ধ্বনি প্ৰাকৃতত অধ্বনিলৈ পৰিৱৰ্তন কৰাৰ এটা উদাহৰণ যেনে ঋ ধ্বনিৰ পৰা অলৈ পৰিৱৰ্তন হোৱা শব্দ যেনে বিকৃত কি হৈছে প্ৰাকৃতত বিকট হৈছে বৰ্গীয়া নম্বৰ পৰৱৰ্তী অক্ষৰত থকা উচ্চ স্বৰধ্বনিৰ প্ৰভাৱত পূৰ্বৱৰ্তী অক্ষৰৰ নিম্ন স্বৰধ্বনি উচ্চ স্বৰধ্বনিলৈ পৰিৱৰ্তন হোৱা প্ৰক্ৰিয়াক কি বুলি কোৱা হয় ইয়াক কোৱা হয় স্বৰ সংগতি তাৰ পিছৰ কুৱেশ্যনটো হৈছে 2 নম্বৰৰ কাৰণে ইয়াতে 2 নম্বৰকৈ আছে টোটেল 12 নম্বৰ ক নম্বৰ হৈছে ইণ্ডো ইউৰোপীয় ভাষা গোষ্ঠীৰ কোনটো শাখাৰ লোকে নিজকে আৰ্য বুলি গৌৰৱ কৰিছিল আৰু এই আৰ্য শব্দৰ অৰ্থ কি ইণ্ডো ইৰানীয় আৰু ভাৰতীয় আৰ্য ভাষা ইণ্ডো ইৰানীয় আৰু ভাৰতীয় আৰ্য ভাষা এই দুটা ভাগত আমি ইণ্ডো ইৰানীয় ভাষা গোষ্ঠীক ভাগ কৰোঁ তাৰে ভিতৰত ভাৰতীয় আৰ্যসকলে তেওঁলোকে নিজকে আৰ্য বুলি গৌৰৱ কৰিছিল আৰু এই আৰ্য শব্দৰ অৰ্থ হৈছে শ্ৰেষ্ঠ তাৰ পিছৰ প্ৰশ্নটো হৈছে খ নম্বৰ প্ৰাচীন ভাৰতীয় আৰ্য ভাষাৰ অন্তৰ্গত দুটা ভাষাৰ নাম যে তাৰ ভিতৰত দুটা ভাষা হৈছে বৈদিক সংস্কৃত আৰু ধ্ৰুপদী সংস্কৃত তাৰপিছত গ নম্বৰ হৈছে ভৌগোলিক বিস্তৃতিৰ ফালৰ পৰা অপভ্ৰংশ বা অৱহতত ভাষাক কি দুটা বহল ভাগত ভাগ কৰিব পাৰি ইয়াৰ সঠিক উত্তৰ এতিয়ালৈকে মই লাভ কৰিব পৰা নাই যেহেতু মই আজি 13 তাৰিখে এই ভিডিঅ'টি তোমালোকক জনাবৰ কাৰণে ভিডিঅ'টি প্ৰস্তুত কৰিছোঁ অতি সোনকালে সেইকাৰণে সেইখিনি মই চাব পৰা নাই যদিহে জানা তোমালোকে কমেণ্ট বক্সত জনাবা ঘ নম্বৰ ধৰ্মপদ কোনটো পিটকৰ কোনটো নিকায়ৰ অন্তৰ্গত গ্ৰন্থ ধৰ্মপদ হৈছে সূত্ত পিটকৰ ক্ষুদ্ৰক নিকায় ধৰ্মপদ সূত্ত পিটকৰ অন্তৰ্গত আৰু এয়া হৈছে ক্ষুদ্ৰক নিকায়ৰ অন্তৰ্গত গ্ৰন্থ ঙ নম্বৰ হৈছে গাহা সত্ৰ হৈ সংকলক কোন গ্ৰন্থখন কোনটো সাহিত্যিক প্ৰাকৃতৰ ৰচিত গাহা সপ্ত হৈ হৈছে ৰজা শালৰ দ্বাৰা ৰচিত ৰজা শাল বা শাল নৃপতি বুলিও কোৱা হয় গ্ৰন্থখন কোনটো সাহিত্যিক প্ৰাকৃত মহাৰাষ্ট্ৰীয় প্ৰাকৃতৰ ৰচিত তাৰ পিছৰ প্ৰশ্নটো হৈছে অপভ্ৰংশ ভাষাত ৰচিত যিকোনো দুখন গ্ৰন্থৰ নাম এতিয়া অপভ্ৰংশ ভাষাত বিভিন্ন গ্ৰন্থ ৰচিত হৈছে আৰু মধ্য ভাৰতীয় আৰ্য ভাষাক আমি 3টা স্তৰত ভাগ কৰোঁ তাৰ ভিতৰত হৈছে পালি প্ৰাকৃত আৰু অপভ্ৰংশ আৰু অপভ্ৰংশ যিটো স্তৰ সেইটো আছিলে খ্ৰীষ্টীয়
ষষ্ঠ শতিকাৰ পৰা খ্ৰীষ্টীয় দশম একাদশ শতিকালৈকে আৰু সেই সময়ত যিবোৰ গ্ৰন্থ ৰচিত হৈছে সেইবোৰ হৈছে অপভ্ৰংশ ভাষা ৰচিত গ্ৰন্থ তাৰ ভিতৰত উল্লেখযোগ্য হৈছে বিদ্যাপতিৰ কীৰ্তিলতা আৰু কীৰ্তি পতাকা তাৰ পিছত আব্দুৰ ৰহমানৰ সন্দেহৰাচক তাৰ পিছত হৰপাদৰ দোহাকোপ পিংগলাচাৰ্যৰ প্ৰাকৃত পৈগল এইবোৰ হৈছে অপভ্ৰংশ ভাষা ৰচিত আন কিছুমান গ্ৰন্থ তাৰ পিছত দ্বিতীয় নম্বৰ সংস্কৃত ব্যাকৰণত অযোগ বা বৰ্ণ হিচাপে কোন দুটা বৰ্ণক অভিহিত কৰা হয় ইয়াৰ সঠিক উত্তৰ এতিয়ালৈকে লাভ কৰিব পৰা নাই তোমালোকে যদি জানা তেন্তে কমেন্ট বক্সত এয়া জনাবা তাৰ পিছৰ কোৱেশ্চনটো হ'ল বৰ্গীয় নম্বৰ সংস্কৃতৰ কোন দুই প্ৰকাৰ ব্যঞ্জন ধ্বনিৰ উচ্চাৰণৰ পাৰ্থক্য লুপ্ত হৈ অসমীয়াত দন্তমূলীয় ধ্বনি হিচাপে উচ্চাৰণ হয় ইয়াৰো সঠিক উত্তৰ এতিয়ালৈকে লাভ কৰিব পৰা নাই হয়তো ইয়াৰে উত্তৰ হ'ব পাৰে দন্ত ন আৰু মূৰ্ধন্য যেহেতু দন্ত ন আৰু মূৰ্ধন্য এই দুটা ধ্বনিৰ উচ্চাৰণৰ মাজত অসমীয়া ভাষাত পাৰ্থক্য নাই এই দুটা ধ্বনি সদায় ন হিচাপে উচ্চাৰিত হয় জ নম্বৰ কোনো শব্দত ওচৰাচৰিকৈ থকা একে ধৰণৰ অক্ষৰৰ এটা লোপ হোৱাক কি বুলি কোৱা হয় ইয়াক কোৱা হয় বৰ্ণলোপ দ্বিতীয় নম্বৰ সংস্কৃত মৃত্তিকা শব্দৰ ৰূপ প্ৰাকৃত আৰু অসমীয়া ভাষাত কি হিচাপে পোৱা যায় উল্লেখ কৰা এটা মৃত্তিকা শব্দটো সংস্কৃত ভাষাৰ মৃত্তিকা শব্দ প্ৰাকৃতত মত্তি বা মিত্তি হিচাপে পোৱা যায় আৰু অসমীয়া ভাষাত কি হিচাপে পোৱা যায় মাটি এইখিনিয়ে শৰ্ট কোৱেশ্চনখিনি তাৰ পিছৰ কোৱেশ্চনখিনি আছিল 3 নম্বৰ যেনে চমুটোকা লিখা বৈদিক আৰু সংস্কৃত ভাষাৰ ধ্বনিতাত্ত্বিক পাৰ্থক্য মগধীয় ভাষাগুচ্ছ গ নম্বৰ প্ৰাকৃতৰ ৰচিত গীতিকাব্য ঘ নম্বৰ সংস্কৃতৰ দ্বিস্বৰৰ পালি প্ৰাকৃতত হোৱা পৰিৱৰ্তন ঘ নম্বৰ পালি প্ৰাকৃত ভাষাত অপিনিহিত প্ৰথম নম্বৰ যেনে ৰাচৌ কাব্যৰ ভাষাগত বৈশিষ্ট্য 4 নম্বৰ আহিছিল যিকোনো দুটা প্ৰশ্ন কৰিব লাগে তাতে 20 নম্বৰ 10 নম্বৰকৈ ক নম্বৰ ভাৰতীয় ৰাজ্য ভাষাৰ ক্ৰমবিকাশৰ স্তৰসমূহ কাল অনুযায়ী দেখুৱাই যিকোনো এটা স্তৰৰ ভাষাগত বৈশিষ্ট্য যে ভাৰতীয় ৰাজ্য ভাষাক আমি তিনিটা স্তৰত ভাগ কৰোঁ এই তিনিটা হৈছে প্ৰাচীন ভাৰতীয় ৰাজ্য ভাষা মধ্য ভাৰতীয় ৰাজ্য ভাষা আৰু আধুনিক বা নব্য ভাৰতীয় আৰ্য ভাষা সেই তিনিটা স্তৰৰ যিকোনো এটা স্তৰৰ ভাষাগত বৈশিষ্ট্য আলোচনা কৰিলে হৈ যাব খ নম্বৰ পালি নামৰ তাৎপৰ্য ব্যাখ্যা কৰি পালি সাহিত্যৰ চমু পৰিচয় যে পালি সেই শব্দটোৰ তাৎপৰ্য কি সেইটো আমি ব্যাখ্যা কৰিব লাগিব আৰু পালি সাহিত্য সম্পৰ্কে আলোচনা কৰিব লাগিব যে পালি স্তৰত ৰচিত হৈছিল পালি সাহিত্যসমূহ পালি স্তৰ আছিলে মধ্য ভাৰতীয় আৰ্য ভাষাৰ প্ৰথম স্তৰ পালি আৰু সেই পালি স্তৰত যিবোৰ সাহিত্য ৰচিত হৈছে সেইখিনিয়ে হ'ব পালি সাহিত্য গ নম্বৰ হৈছে শতক কাব্য কি নীতি শতক কাব্যৰ ৰচনাৰ সময়ৰ বিষয়বস্তু সম্পৰ্কে আলোচনা কৰা তাৰ পিছত ঘ নম্বৰ সংস্কৃত ভাষাৰ ব্যঞ্জন ধ্বনিৰ সৈতে পালি প্ৰাকৃত ভাষাৰ ব্যঞ্জন ধ্বনিৰ এক তুলনামূলক আলোচনা যে সংস্কৃত ভাষাৰ ব্যঞ্জন ধ্বনিৰ লগত পালি প্ৰাকৃত ভাষাৰ ব্যঞ্জন ধ্বনিৰ এক তুলনামূলক আলোচনা ইয়াতে তোমালোকে সংস্কৃত আৰু যে পালি প্ৰাকৃতৰ ব্যঞ্জন ধ্বনিৰ তালিকা তোমালোকে দিব পাৰা তাৰ পিছতে যদি তোমালোকে আলোচনা কৰা সংস্কৃত ভাষাৰ ব্যঞ্জন ধ্বনিৰ লগত পালি প্ৰাকৃত ভাষাৰ ব্যঞ্জন ধ্বনিৰ তুলনা মানে সংস্কৃত ভাষাৰ ব্যঞ্জন ধ্বনি পালি প্ৰাকৃত ভাষাত কেনেকৈ পৰিৱৰ্তন হৈছে এইখিনি আলোচনা কৰিলে হৈ যাব গ নম্বৰ হৈছে ধ্বনিগত পৰিৱৰ্তন বুলিলে কি বুজা সংস্কৃতৰ পৰা বিকাশ হৈ পালি প্ৰাকৃতৰ উদ্ভৱ হওঁতে কেনে ধৰণৰ উচ্চাৰণমূলক পৰিৱৰ্তন হৈছে চমুকৈ লিখা এইখিনি কোৱেশ্চন আহিছিল নিশ্চয় তোমালোকৰ পৰীক্ষা ভাল হৈছে আশা কৰোঁ আৰু তোমালোকৰ পৰীক্ষা কেনেকুৱা হৈছে সেইখিনি তোমালোকে কমেন্ট বক্সত জনাবা সকলোৰে প্ৰতি এটাই অনুৰোধ তোমালোকে মোৰ এই ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা যাতে তোমালোকে পিছত যিখিনি ভিডিঅ' দিয়া হয় সেইখিনি যাতে সোনকালে লাভ কৰিব পাৰা আৰু আজিৰ ভিডিঅ' যদি ভাল পাইছা তেন্তে লাইক কৰিবা কমেন্ট কৰিবা আৰু লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা ধন্যবাদ আকৌ পুনৰ এটা ভিডিঅ'ত লগ পাম